হেল্ল' বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনাবলৈ লৈছোঁ কাৰণ যোৱাকালি ৰাতি হেনো আমাৰ গাঁৱত যি এখন ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টত এটা লাজুকী বান্দৰ আহি আশ্ৰয় লৈছিলে মানে আৰু লাজুকী বান্দৰটো আজি বহুত মানে মানুহ হয় ন ৰেষ্টুৰেণ্টত মানুহ হ'লে সেই কষ্ট পাব বুলি বাসুদাই দেখি মোক ফোন মাৰিলে কি পাৰিলে আমি ৰেস্কিউ কৰি পাহাৰত এৰি দিম আৰু তুমি পাৰে যদি চাবলৈ আহা আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আৰু যদি পাৰোঁ ৰেস্কিউ কৰি পাহাৰত এৰি দিম আৰু এই কামটো ভাল হ'ব নে বেয়া হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মোৰ বহুত ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে লাগে এতিয়া আৰু আমি এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু কেনেধৰণে ৰেস্কিউ কৰি ক'ত এৰি দি গৈ আপোনালোকে চাই থাকক আৰু এইখনে ৰেষ্টুৰেণ্টখন আৰু এইখন ৰেষ্টুৰেণ্টে আজি যোৱা ৰাতি আহি লাজুকী বান্দৰটোৰে আশ্ৰয় লৈছিলহি আৰু পোহৰ হোৱাত তেওঁ ইয়াৰ পৰা গুচি যাব নোৱাৰিলে আমি এতিয়া ৰেস্কিউ কৰিম এইটোৱে হ'ল লাজুকী বান্দৰটো আৰু কিমান ধুনীয়াকৈ চাইছে দেখিছেনে আৰু ওলোটাকৈ ওলমি আছে সেইকাৰণে কষ্ট পাব বুলি ভাবি আমি ৰেস্কিউ কৰিবলৈ ওলাইছোঁ আৰু আমাৰ লগত কেমেৰামেন আছে গুঞ্জন দা আৰু গুঞ্জন দা বাসুদা আৰু মই আৰু বহুতো আছে বন্ধু বান্ধৱ আৰু সকলোৱে মিলি আমি ৰেস্কিউ কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰথমে ৰেস্কিউ কৰিব আমাৰ বাসুদাই আৰু চাই থাকক আপোনালোকে নাকামাৰি দে বাসুদাই ভয় কৰিলে বাসুদাই ভয় কৰাত এতিয়া মই ৰেস্কিউ কৰিবলৈ ওলাইছোঁ চাই থাকক মই পাৰোঁ নে নাই আৰু মই কেনেকৈ ধৰোঁ আপোনালোকে চাই থাকক উঠাব লাগিছিল মানে তাতে আলগীয়া হৈছিল সেইকাৰণে ইয়াক ধৰি কিনে পাহাৰত এৰি দিব যাইছে এতিয়া মানে দিনটো বহুত মানুহ আহি থাকে না কষ্ট পাব অলপ দূৰত দিয়ে বহুত সাহসেৰে ধৰিছে ভাই ভয় লাগি গৈছিল বুকু চুকু কবিছিল কামাৰব নেকি বুলি বাট ইমানো ৰিস্কি নহ'ল মানে ইমানো ধৰফৰা নাই আৰু কি মানে যদিও অলপ ভয় লাগিছিল মানে অলপ হেৰি নৰ্মেলে আছে মালটো থাকি ইয়াতে এৰি দিম এতিয়া এই বাহৰ পাতি থাকোঁ তাতে কষ্টত থকাৰ গৈ ইয়াতে থাকক অলপমান আৰামত লাগিছে গাৰ পাতি বহিও জানিছোঁ তাকো নিশ্চয় নকৰোঁ বুলি দেখ গ্ৰুপ ফটো এটা মাৰিলোঁ দেখিছিলোঁ এটা ফটো এটা লওঁ লাহেকে হাত দি তোৰ তাৰপিছতে লাহেকে এৰি দিবি ভালকে থাকিবি দে তুই আৰু নাহিবি ফেলে নাহিবি আৰু দাই ফেলে বেয়া গেছি মানে গো বাই বাই দীৰ্ঘই জীৱন কামনা কৰিলোঁ তোমাৰ বঢ়িয়া গেছি একদম হাইপাৰত গেলছিল একদম ফাইনেলি এৰি দিয়া কামটো শেষ হৈ গ'ল তাৰমানে তাতে থাকিলে অলপ ৰিস্কি হৈ থাকে কোনোবাই হঠাৎ কিবা কৰি লৈ যাবতো পাৰে সেইকাৰণে আহি পাহাৰত এৰি দিলোঁ দেখিলে বাহৰ চুপত এৰি দিলোঁ এতিয়া আমি বেলেগ 2 নম্বৰী কাম কৰা নাই আৰু কি চবে গম পায় মানে বাহৰ চুপত এৰি দিলোঁ ওপৰত উঠি গ'ল এতিয়া আৰু আজিলৈ মানে বাই বাই যাই আছে বাই বাই চিকুন গছত উঠব এতিয়া সি চিকুন গছত গৈছে ডাইৰেক্ট চিকুন গছত গৈছে